কালিকা পুনৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা বলেৰো পিকআপ ভান আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ আৰু 15গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈ পৰিছে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আটাইকে আৰু ঘটনাৰ পিছতে লাগিছে এতিয়া হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে বিগ ব্ৰেকিং এবটত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে ৰাজ্য এবাৰ ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে বলেৰো পিকআপ আৰু যাত্ৰীবাহী বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ বলেৰো পিকআপ ভানৰ সৈতে যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ আৰু গুৰুতৰভাৱে 15 জনতকৈও অধিক বাছ যাত্ৰী আহত হৈ পৰাৰ খবৰ আহি পৰিছে ভয়ংকৰ দুৰ্ঘটনা ৰাজ্যৰ পিছত আনতাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা ডিপুৰ পৰা দলামৰা অভিমুখে আহি আছিল কাৰেং ট্ৰেভেলছৰ বাছখন আৰু সেই সময়তে ভয়ংকৰ সংঘৰ্ষ বোকাজান থানাৰ অন্তৰ্গত কুলিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে লোকসকলক বৰ্তমান 15গৰাকীতকৈ অধিক লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থাত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাছখনৰ চালক বীৰেন ৰংফাৰ গুৰুতৰভাৱে আহত হৈ পৰিছে হেণ্ডিমেন জিতেন ইংতি কণ্ডাক্টৰ বিজু ৰংপিক সংকটজনক অৱস্থাত ডিমাপুৰলৈ এই মুহূৰ্তত প্ৰেৰণ কৰা হৈছে ৰাজ্যত আচলতে হৈছে কি ৰাজ্যত কালিকা লাগিছে এই মুহূৰ্তত ভয়ংকৰ পথ দুৰ্ঘটনা এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে পুনৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এইবাৰ স্থান বেলেগত এবাৰ পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ডিপুৰ পৰা দলামৰা অভিমুখে আহি আছিল কাৰেং ট্ৰেভেলছ আৰু সেই সময়তে বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বোকাজান থানাৰ অন্তৰ্গত কুলিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু 15গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ লাভ কৰিছো আমি আৰু আটাইকেইগৰাকীকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল পুনৰ ৰাজ্য কঁপাই গৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা 15 জনতকৈ অধিক বাছ যাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰিছে ঘটনাৰ পিছতে লাগিছে এতিয়া হাহাকাৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে বলেৰো পিকআপ ভানৰ সৈতে যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এইবাৰ স্থান হৈছে বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা কুলিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈছে আৰু উদ্ধাৰ কৰিছে লোকসকলক দুৰ্ঘটনাত সংকটজনক অৱস্থাত বীৰেন ৰংফাৰ চালক হেণ্ডিমেন জিতেন ইংতি কণ্ডাক্টৰ বিজু ৰংপি আটাইকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো যাত্ৰীবাহী বাছ আৰু বলেৰো পিকআপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে 15গৰাকীকৈ অধিক লোক আমি দৃশ্যাংশ দেখুৱাইছো পুনৰ ৰাজ্য কঁপাই গৈছে ভয়ংকৰ বাছ দুৰ্ঘটনাই ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ স্থান হৈছে বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা বাছ আৰু বলেৰো পিকআপ ভানৰ মাজত মুখামুখি সংঘৰ্ষত 15গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰিছো আমি আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ডিপুৰ পৰা দলামৰা অভিমুখে আহি আছিল কাৰেং ট্ৰেভেলছ নামৰ বাছখন আৰু সেই সময়তে যাত্ৰীবাহী বাছখনে বলেৰো পিকআপ ভানৰ সৈতে সংঘৰ্ষ লাগে মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈ পৰিছে 15গৰাকীতকৈ অধিক যাত্ৰী আৰু ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল আৰক্ষীয়ে উদ্ধাৰ কৰিছে লোকসকলক আৰু আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ 15 জনতকৈও অধিক বাছ যাত্ৰী এই মুহূৰ্তত আহত হৈ পৰিছে ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা আচলতে ৰাজ্যত হৈছে কি আমি দৃশ্যাংশ দেখুৱাইছো এইখন যাত্ৰীবাহী বাছ আৰু এই যাত্ৰীবাহী বাছ আৰু বলেৰো পিকআপ বাহনৰ মুখামুখি সংঘৰ্ষ ভয়ংকৰ সংঘৰ্ষ সংঘটিত হৈছে আৰু ভয়ংকৰ সংঘৰ্ষত 15গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰিছো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে আটাইকেইগৰাকীকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছতে আৰক্ষীৰ দল উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে হাহাকাৰ লাগিছে ঘটনাৰ পিছতে আমি দৃশ্যাংশ দেখুৱাইছো বাছখনত 15গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰিছে আহি থকা অৱস্থাতে যাত্ৰীবাহী বাছখন দুৰ্ঘটনাত পতিত হৈ পৰিছে যাত্ৰীবাহী বাছ আৰু বলেৰো বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ 15 জনতকৈ অধিক বাছ যাত্ৰী এই মুহূৰ্তত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে গুৰুতৰভাৱে আহত হৈ পৰিছে হাহাকাৰ অৱস্থা ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা এটাৰ পিছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য ধাৰাবাহিকভাৱে ৰাজ্যত সংঘটিত হ'বলৈ লৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এটাৰ পিছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনা এটা শোকত ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসী
ভয়ংকৰ দুৰ্ঘটনা আচলতে কালিকা লাগিছে ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰতিদিনেই ৪-৫টাকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এবাৰ স্থান হৈছে বোকাজাৰত ভয়ংকৰ বাছ দুৰ্ঘটনা আমি দৃশ্যাংশ দেখুৱাই আছো আৰু ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৫গৰাকীতকৈ অধিক যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰিছো আমি আৰু সংকটজনক অৱস্থাত কণ্ডাক্টৰ হেণ্ডিমেন আৰু ড্ৰাইভাৰক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আটাইকে গুৰুতৰভাৱে আহত আটাইকেইগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে জনাইছো ৰাজ্যত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা আৰু পুনৰ ৰাজ্য কঁপাই গৈছে দুৰ্ঘটনাই গুৰুতৰভাৱে ১৫গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ লাভ কৰিছো আমি ভয়ংকৰ দুৰ্ঘটনা ১৫জনতকৈ অধিক বাছ যাত্ৰী এই মুহূৰ্তত গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰিছে ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু আৰক্ষী উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে জনাইছো ভয়ংকৰ পথ দুৰ্ঘটনা জনাই বোকাজান থানাৰ অন্তৰ্গত কুলিগাঁৱত এই দুৰ্ঘটনা সংঘটিত হৈছে উদ্ধাৰ কৰিছে বৰ্তমান আৰক্ষীয়ে লোকসকলক উদ্ধাৰ কৰিছে গুৰুতৰভাৱে আহত হৈ পৰিছে বাছখনৰ চালক বীৰেন ৰংফাৰ হেণ্ডিমেন জিতেন ইংতি কণ্ডাক্টৰ বিজু ৰংপি সংকটজনক অৱস্থাত ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ পৰিছে যাত্ৰীবাহী বাছ আৰু বলেৰো পিকআপ ভানৰ মাজত মুখামুখি সংঘৰ্ষত ১৫গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ লাভ কৰিছো আমি পুনৰ ৰাজ্য কঁপাই গৈছে ভয়ংকৰ বাছ দুৰ্ঘটনাই সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা আমি দৃশ্যাংশ দেখুৱাইছো সম্পাদিত ৰূপত বোকাজান থানাৰ অন্তৰ্গত কুলিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা যাত্ৰীবাহী বাছ আৰু বলেৰো পিকআপ বাহনৰ মাজত দুৰ্ঘটনা বাছখনৰ চালক সহ হেণ্ডিমেন কণ্ডাক্টৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বোকাজানৰ পৰা হিডিপি অভিমুখে গৈ থকা অৱস্থাতে বলেৰো পিকআপ গাড়ী দলামৰা অভিমুখে গৈ থকা কাৰেং ট্ৰেভেলছত খুন্দা মাৰে আৰু প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হয় ১৫গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰে বোকাজান আৰক্ষী বৰ্তমান উপস্থিত হৈছে আটাইকে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বোকাজানৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাছখনৰ চালক বীৰেন ৰংপাৰ হেণ্ডিমেন জিতেন ইংতি কণ্ডাক্টৰ বিজু ৰংপিক চিকিৎসকে সংকটজনক অৱস্থাত ডিমাপুৰলৈ প্ৰেৰণ কৰিছে তেওঁলোকৰ অৱস্থা অতিকৈ বেয়া তীব্ৰ বেগত আহি আছিল বাছখন আৰু বাছখনে তীব্ৰ বেগত আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বলেৰো পিকআপখনৰ প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ভয়ংকৰ পথ দুৰ্ঘটনা জনাইছো এটাৰ পিছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য প্ৰতিদিনাই দৈনিক ৪-৫টাকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে ৰাজ্যত কালিকা লাগিছে ভয়ংকৰ পথ দুৰ্ঘটনা বিগত সময়ছোৱাত প্ৰতিদিনাই ৪-৫টাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য এবাৰ স্থান হৈছে বোকাজানত বাছ দুৰ্ঘটনা তীব্ৰ বেগত আহি আছিল বাছখন তীব্ৰ বেগত আহি থকা বাছখনে বলেৰো পিকআপ ভেনখনত খুন্দা মাৰে আৰু ১৫গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰিছো আমি আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে পুনৰ ৰাজ্য কঁপাই গৈছে ভয়ংকৰ বাছ দুৰ্ঘটনাই আৰু প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰীসকলৰ যে তীব্ৰ বেগত আহি আছিল বাছখন তীব্ৰ বেগত আহি থকা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে বলেৰো পিকআপ বাহনখনত খুন্দা মাৰে আৰু সংকটজনক অৱস্থাত হেণ্ডিমেন কণ্ডাক্টৰক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে আৰু বাকী যি ১৫গৰাকী যাত্ৰী আছিলে ১৫গৰাকী যাত্ৰীকে চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে কিন্তু সংকটজনক অৱস্থাত হেণ্ডিমেন কণ্ডাক্টৰক প্ৰেৰণ কৰা হৈছে ডিমাপুৰলৈ আৰু প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছে বাছত থকা যাত্ৰীসকলৰ ১৫গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে যিহেতু আহত হৈ পৰিছে বাছত থকা যাত্ৰীসকলে প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছে ঈশ্বৰৰ কৃপাত প্ৰাণ ৰক্ষা পৰিছে বাছত থকা যাত্ৰীসকলৰ যিহেতু তীব্ৰ বেগত আহি আছিল বাছখন আৰু তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল তীব্ৰ গতিত আহি থকা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে